সকল আজি হৈ যোৱা ষ্টেট একাডেমিক কাউন্সিলৰ যেটো টেলেন্ট সাৰ্চ এক্সাম এই এক্সামটো অৰ্থাৎ প্ৰতিভা সন্ধানী পৰীক্ষাটো হৈ গ'ল আশা কৰোঁ তোমালোক সকলোৰে ভাল হৈছে মই এতিয়া আলোচনা কৰিম তোমালোকৰ লগত ক্লাছ 8 ৰ যিখন কুৱেশ্যন পেপাৰ এই কুৱেশ্যন পেপাৰখনৰ তোমালোকৰ এনসাৰখিনি ঠিক আছে মই পাৰ্ট কেদিম তেতিয়া সুবিধা হ'ব একেবাৰে বনোতে যেটো বহুত দেৰি লাগে তেতিয়া পাৰ্ট কেদিম কিমান হৈছে তোমালোকে গম পাই যাবা ছাত্ৰছাত্ৰীসকল তোমালোকে দুটা চেনেলৰ জৰিয়তে আমি ভিডিঅ'বিলাক পোৱা যাব এটা এছআৰ এডুকেশ্যন আৰু যেটো চাই আছে তোমালোকে আৰু এটা পাবা ষ্টাডি উইথ এছআৰ যেটো প্ৰেছক্ৰিপশ্যন আছে সেইটো সাবস্ক্ৰাইব কৰি ল'বা ঠিক আছে এতিয়া আমি আহিছো কুৱেশ্যনখিনি আলোচনা কৰিবৰ কাৰণে তোমালোক কেইটা হৈছে তোমালোকে নিজে চাবা আৰু তোমালোকে কমেন্ট সেকশনত জনাই দিবা ঠিক আছে এতিয়া প্ৰথমটো আছে প্ৰথমটো মই ডাইৰেক্ট এনসাৰখিনি দিয়া কৈ দিছো হা বেছি দিহলিয়া নকৰো দা কাউ লিভছ ডেছ গ্ৰাছ আছে যেটো আছে সেইটো হ'ব অন হ'ব সিটো হ'ব শুদ্ধ উত্তৰ যিসকলে সি দিছে তোমালোকৰ শুদ্ধ হৈছে 2 নম্বৰ প্ৰশ্নটো যদি আমি চাও তেতিয়া হলে ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব ডি টো হ'ব শুদ্ধ উত্তৰ যেটো হ্যাভ বিন ৰাইটিং যেটো আছে ডি টো শুদ্ধ হ'ব 3 নম্বৰ আছে মাই ব্ৰাদাৰ ইজ নট এট হোম হি ইয়াৰ যে চাও হ্যাজ গান হ'ব ঠিক আছে যেটো আমাৰ ডি টো আছে ডি টো শুদ্ধ হ'ব তাৰ পিছত 4 নম্বৰটো আছে যেটো সিলেক্ট দা কারেক্ট কুৱেশ্যন টেক কুৱেশ্যন যি চাও তেতিয়া হলে ইয়াৰ আমাৰ যেটো বি টো হ'ব শুদ্ধ উত্তৰ ঠিক আছে বি হ'ব শুদ্ধ উত্তৰ 5 নম্বৰ প্ৰশ্নটো যি চাও তেতিয়া হলে শুদ্ধ কোনটো হ'ব লাৰ্নিং ইজ ডেঞ্জাৰাছ থিং যেটো আছে এ লিটল হ'ব ঠিক আছে এটো হ'ব শুদ্ধ উত্তৰ 6 নম্বৰ প্ৰশ্নটো যি চাও তেতিয়া হলে ইয়াৰে আনসাৰ কোনটো হ'ব বি টো শুদ্ধ হ'ব ঠিক আছে 6 নম্বৰ বি টো শুদ্ধ হ'ব 7 নম্বৰ প্ৰশ্নটো যি চাও তেতিয়া 7 নম্বৰ ইয়াত কি আছে ইয়াৰে সি টো শুদ্ধ হ'ব সে স্লোলি হ'ব ঠিক আছে তোমালে কাৰেক্ট কৰি যাবা কিমানটা হৈছে 8 নম্বৰ প্ৰশ্নটো choose the right option that makes the given sentence interrogative কোনটো যদি আমি চাও তেতিয়া হলে ইয়াৰে অপচন কিটা যিকিটা আছে এটো হ'ব কোনটো হ'ব সি টো হ'ব শুদ্ধ উত্তৰ ঠিক আছে সি টো হ'ব শুদ্ধ উত্তৰ 9 নম্বৰ প্ৰশ্নটো যদি চাও তেতিয়া হলে ইয়াৰে শুদ্ধ উত্তৰ হ'ব কি আছে টাইগ্ৰেছ ক্লক তোমালে এইবিলাক পঢ়াইছো আমি ক্লাছত হয়নে জাস্ট যিকিটা ক্লাছ কৰিছে তাৰ পৰা কমন পৰিছে হয়নে যিমানখিনি পাৰিছো আৰু 9 নম্বৰ ডি টো হ'ব শুদ্ধ উত্তৰ 10 নম্বৰ যদি চাও তেতিয়া হলে 10 নম্বৰ কোনটো আছে দা ম্যান লিভছ ফ্ৰম এটো তোমালোকে কি হ'ব ইয়াৰে সি টো হ'ব ঠিক আছে সি টো হ'ব শুদ্ধ উত্তৰ হ্যান্ড টু মাউথ মানে বাৰু ডিসকাস নকৰো বাৰু ঠিক আছে তাৰ আনসাৰখিনি তোমালে ৰখি আছে যেতে মই যিমান পাৰো সোনকালে দিব চেষ্টা কৰিছো 11 নম্বৰ প্ৰশ্নটো কি আছে আই ডোন্ট নো হিজ ব্ৰাদাৰ ঠিক আছে ইয়াৰ যে আমি অপচনটো চাও তেতিয়া হলে কোনটো আছে 11 নম্বৰ ইয়াৰে ডি টো হ'ব শুদ্ধ উত্তৰ ঠিক আছে 11 পিছত 12 নম্বৰ আনসাৰটো প্ৰশ্নটো কি আছিল I shall be paid select the correct active voice হয়নে 12 নম্বৰটো ইয়াৰ যে চাও তেতিয়া হলে ডি টো হ'ব শুদ্ধ উত্তৰ ঠিক আছে I shall pay it 13 নম্বৰ প্ৰশ্নটোলৈ আহিছো he said I can do this ইয়াৰ যে আমি আনসাৰটো চাও তেতিয়া হলে ইয়াৰে বি টো হ'ব শুদ্ধ উত্তৰ ঠিক আছে লাইক কৰা যিমান পাৰো চেষ্টা কৰিছো ঠিক আছে আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিবা দুইটা চেনেলে সাবস্ক্ৰাইব কৰি ৰাখিবা দুইটা উপকৃত হ'ব ডেসক্ৰিপচন আনটো আছে ঠিক আছে 14 নম্বৰ প্ৰশ্নটো আছে 14 নম্বৰ প্ৰশ্নটো অনিতা said that she did not know the boy ইয়াৰে আনসাৰ যে চাও তেতিয়া হলে কোনটো হ'ব ইয়াৰ সি টো হ'ব শুদ্ধ উত্তৰ বহুতে ভাবে পৰীক্ষা শেষ আৰু সাবস্ক্ৰাইব নকৰিলে হ'ব এনেকুৱা পৰীক্ষা যিকোনো পৰীক্ষাৰ কাৰণে পঢ়োৱা হয় ঠিক আছে গতিকে সাবস্ক্ৰাইব কৰি ৰাখাটো ভাল 15 নম্বৰ প্ৰশ্নটো আছে কি ইয়াৰে আনসাৰটো যে চাও তেতিয়া হলে ইয়াৰে 15টো আছে 15টো এ হ'ব ঠিক আছে এ নম্বৰ আনসাৰটো হ'ব 16টো read the following sentence carefully and select the correct two sentence from given option দিয়া আছে ইয়াৰে 16 নম্বৰ প্ৰশ্নটো যে চাও তেতিয়া হলে যেটো বি আছে এই বি টো শুদ্ধ হ'ব ঠিক আছে বি আছে শুদ্ধ হ'ব 17 নম্বৰ প্ৰশ্নটো আছে adverb of manner 17 নম্বৰ প্ৰশ্নটো she behave fleetly ইয়াৰে যদি 17 নম্বৰ প্ৰশ্নটো চাও তেতিয়া হলে বি টো হ'ব ঠিক আছে যেটো adverb ঠিক আছে নেক্সট হৈছে দা ফেমিনিন জেন অফ ফক্স ইয়াৰে মই পঢ়াইছিলো তোমালোকৰ মনত আছে নে 18 নম্বৰ জিটো হ'ব মাত্ৰ এদিন বা দুদিন ক্লাছ কৰিব পাৰিছো হেখিনি যিখিনি দিছো প্ৰায় দুটা টপিক দিছো তাৰ পৰা আহিছে নেক্সট 19 নম্বৰ প্ৰশ্নটো যদি চাও তেতিয়া হলে ইয়াৰে শুদ্ধটো ব্ৰাইটৰ কি আছে এন্টোনিমছ অৰ্থাৎ বিপৰীতাৰ্থ শব্দ কি হ'ব ব্ৰাইটৰ যেটো 19 নম্বৰ সি টো লিখিবা গ্লুমি হ'ব নেক্সট 20 নম্বৰ শংকৰদেৱ was and dash কি হ'ব ইয়াৰে যদি আমি চাও 20 নম্বৰৰ ইয়াৰে বি টো হ'ব ঠিক আছে এমিনেন্ট হ'ব নেক্সট 21 নম্বৰ প্ৰশ্নটো আছে 21 নম্বৰ প্ৰশ্ন কি আছে no other girl in the class is as dash as she ইয়াৰে যেটো 21 নম্বৰ প্ৰশ্নটো হ'ব ইটো ইন্টেলিজেন্ট হ'ব ঠিক আছে ইন্টেলিজেন্ট যেটো আছে
এটো হ'ব শুদ্ধ উত্তৰ 22 নম্বৰ প্ৰশ্নটোলৈ আহিছো ইয়াত সেন্টেন্স দিয়া আছে আৰু কোনটো কাৰেক্ট খুদিছে আৰু we have know each other for 2 years we have been knowing each other for 2 years ইয়াত আমাক যদি চাও তেতিয়ালে এনসাৰটো এটো শুদ্ধ হ'ব সেন্টেন্স 1 is correct and 2 is incorrect ছাত্ৰসকল বাকি হিন্দি একেলগে কৰি দিয়া নাই সেই কাৰণে তোমালোকৰ যেটো অপেক্ষা কৰি আছে কিমানটা হৈছে গতে বাকি ভিডিও সোনকালে পাই যাবা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকে যেটো নেক্সট চেনেলটো মই লিংক দিম হেতু সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে বাই আৰু ক্লাস 8 ৰ কাৰণে এনএমএছ পৰীক্ষা যে কোনোবা দিব বিচাৰে একদম ফুল কোৰ্স কৰা হৈছে সম্পূৰ্ণ পাৰিবা তোমালোকে চিন্তা কৰিব নালাগে মাত্ৰ 100 টকাটো তোমালোকে জয়েন হ'ব পাৰিবা যদি WhatsApp নম্বৰ দেখাম এই নম্বৰতে SMS কৰি লল ঠিক